Hello students, Jen Bhigad YouTube channel লৈ তোমালোক সকলোকে স্বাগতম জনাইছো মই সংগীতা মেমে আৰু Jen Bhigad YouTube চেনেলটো চাই থকা বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো। আমি ইয়াৰ আগৰ দুটা ক্লাছত আলোচনা কৰিছিলো অসমীয়াৰ অনুচ্ছেদসমূহ তোমালোকে কেনেকৈ সমাধান কৰিবা। এতিয়া আজিও আমি ঠিক তেনেকৈ অসমীয়াৰ অনুচ্ছেদ এটা পঢ়িম। তাৰ পিছত তোমালোকৰ কিছুমান বিপৰীত শব্দনো তোমালোকে কেনেকৈ কৰিবা, বিপৰীত শব্দ মানেনো কি, আমি কিছুমান বিপৰীত শব্দ পঢ়িম, ঠিক আছে। এতিয়া তোমালোকক এটা খবৰ দিবলৈ ওলাইছো আজিৰ পৰা অৰ্থাৎ 11 মেৰ পৰা আমাৰ 4 দিনীয়া ফ্ৰী ক্লাছেছ ষ্টাৰ্ট হৈছে। তোমালোকৰ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট সকলে যিসমূহ ষ্টুডেণ্টে অসমীয়া মিডিয়ামৰ জেএনভিত এবাৰ বাছনি পৰীক্ষাৰ বাবে তোমালোকে ফৰ্ম ফিলআপ কৰিম বুলি ভাবিছা, তোমালোকে আমাৰ এই 4 দিনীয়া ফ্ৰী ক্লাছটোত যোগাযোগ কৰিব পাৰিবা আৰু তলত দি থোৱা ফোন নম্বৰটো তোমালোকে যোগাযোগ কৰিবা আৰু তোমালোকৰ মিডিয়াম কি হয় হোৱাটছআপ যোগে আমাক মেছেজ কৰি জনাবা, ঠিক আছে। এতিয়া আমি তোমালোকৰ আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছটো আমি আৰম্ভ কৰাৰ আগতে তোমালোকক যে কৈছিলো যোৱাকালি তোমালোকে কমেণ্ট কৰি পেলাই মোক জনাইছানে নাই জনোৱা, মই কিন্তু কমেণ্টবিলাক পঢ়ি চাইছো। তোমালোক খুব কম সংখ্যকে কমেণ্ট কৰি পেলাই উত্তৰসমূহ জনাইছা। কিন্তু তোমালোকে যদি উত্তৰবোৰ কৰিব পাৰিছা তেতিয়াহ'লে কমেণ্ট কৰি পেলাই উত্তৰবোৰ জনাবলৈ চেষ্টা কৰিবা, ঠিক আছে। আজি আমি তোমালোকৰ নতুন এটা অনুচ্ছেদ আৰম্ভ কৰিম। নতুন অনুচ্ছেদটো শেষ হোৱাৰ পাছত আমি তোমালোকৰ বিপৰীত শব্দ আৰম্ভ কৰিম। এতিয়া অসমীয়া ভাষা জ্ঞানৰ অনুচ্ছেদ 1 দেখা পাইছা চাগে নিশ্চয়। মই আৰু অকণমান ডাঙৰ কৰি দিছো, ঠিক আছে। শ্ৰীলংকাক বিশ্বৰ ভিতৰতে এখন সৌন্দৰ্যময় দেশৰ আখ্যা দিয়া হয়। এতিয়া শ্ৰীলংকাক দেশৰ ভিতৰতে মানে বিশ্বৰ ভিতৰতে এখন সৌন্দৰ্যময় দেশৰ আখ্যা দিয়া হয়। মানে শ্ৰীলংকাখন দেখিবলৈ খুব ধুনীয়া, সেইবাবে কিহৰ আখ্যা দিয়া হয়? কিহৰ আখ্যা দিয়া হয় বাৰু? এখন সৌন্দৰ্যময়। সৌন্দৰ্যময় মানে কি জানানে? সৌন্দৰ্যময় মানে হৈছে ধুনীয়া। এতিয়া মই ধুনীয়াকে নোট কৰি গৈছো দেই, আন্ডাৰলাইন কৰি গৈছো, দাগ দি গৈছো। সৌন্দৰ্যময় দেশৰ আখ্যা দিয়া হয়। তোমালোকৰ বাৰু ক্লাছটো কৰি ভাল লগা নাই নেকি বাৰু? তোমালোকে কমেণ্ট কৰি জনোৱা নাই যে তোমালোকৰ উত্তৰবোৰ কি হয়। তোমালোকে কিন্তু আজি কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা দেই। এতিয়া চাবা, মাটিকালিৰ দিশৰ পৰা এই দেশ একেবাৰে সৰু। এতিয়া মাটিকালিৰ দিশৰ পৰা মানে আকাৰৰ তৰফৰ পৰা মানে দেশখন একেবাৰে সৰু। মাটিকালি মানে তেওঁলোকৰ দেশখনৰ জেগা একেবাৰে তাকৰ, সৰু বুলি কোৱা হৈছে। এই দেশখন ভাৰতৰ দক্ষিণ পূব উপকূলীয় অঞ্চলত অৱস্থিত। এতিয়া এই দেশখন ক'ত অৱস্থিত? ভাৰতৰ মানে আমাৰ দেশৰ দক্ষিণ পূব উপকূলীয় অঞ্চলত অৱস্থিত আৰু ইয়াৰ প্ৰাক প্ৰণালীৰ দ্বাৰা বিভাজিত। ই প্ৰাক প্ৰণালীৰ দ্বাৰা বিভাজিত। প্ৰাক আছিলে, ই প্ৰাক প্ৰণালীৰ দ্বাৰা বিভাজিত। এতিয়া বুজি পাইছানে? মাটিকালি দিশৰ পৰা মানে ই আকাৰৰ ফালৰ পৰা একদমেই সৰু আৰু এই দেশখন ভাৰতবৰ্ষৰ মানে আমাৰ দেশখনৰ দক্ষিণ পূব উপকূলীয় অঞ্চলত অৱস্থিত। দক্ষিণ পূব উপকূলীয় অঞ্চলত অৱস্থিত। তোমালোকে যেতিয়া চাবা মেপখন, যেতিয়া চাবা শ্ৰীলংকাখন ভাৰতৰ কোনফালে অৱস্থিত? দক্ষিণ পূব উপকূলীয় অঞ্চলৰ ফালে অৱস্থিত। ভালকে তোমালোকে মেপখন চালে কিন্তু বুজি পাবা। এতিয়া চাবা, আৰু প্ৰাক প্ৰণালীৰ দ্বাৰা বিভাজিত। এতিয়া কি বুলি কৈছে অনুচ্ছেদটোত? ভাৰতৰ দক্ষিণ পূব উপকূলীয়ত অৱস্থিত আৰু প্ৰাক প্ৰণালীৰ দ্বাৰা বিভাজিত। এই দেশত বাস কৰা লোকসকলে দেশখনক এটা প্ৰাচীন নামেৰে উল্লেখ কৰে। এই দেশখনত বাস কৰা লোকসকলে মানে শ্ৰীলংকাৰ দেশখনত বাস কৰা মানুহসকলে কি বুলি এটা প্ৰাচীন নামেৰে নামাকৰণ কৰে? সেই নামটো কি আমি পঢ়োচোন আহা। এই দেশত বাস কৰা বহু লোকসকলে দেশখনক এটা প্ৰাচীন নামেৰে উল্লেখ কৰে, যাৰ অৰ্থ হৈছে সোণালী দ্বীপ। এতিয়া শ্ৰীলংকাত বসবাস কৰা লোকসকলে শ্ৰীলংকাখনক এটা প্ৰাচীন নামেৰে উল্লেখ কৰে, মানে প্ৰাচীন নামেৰে নামাকৰণ কৰি থৈছে। তাৰ নামটো কি হৈছে? সোণালী দ্বীপ। বিখ্যাত সাধু কথা
সিন্দবান্দ নামৰ নাবিকত উল্লেখ আছে যে এই সিন্দবানে এবাৰ এই দেশত উপস্থিত হৈছিল আৰু তেওঁ ইয়াৰ নাম থৈছিল চেৰেনদ্বীপ, যাৰ অৰ্থ হৈছে সৌভাগ্যৰ সন্ধান। এতিয়া চাবা তোমালোকে এই দেশত বসবাস কৰা লোকসকলে এই দেশখনক প্ৰাচীন এটা নামেৰে নামাকৰণ কৰিছিলে। প্ৰাচীন নামটোৰ নাম কি হৈছে সোণালী দ্বীপ, হয়নে? আৰু বিখ্যাত সাধু কথা মানে বিখ্যাত সাধু কথা সিন্দবান নামৰ নাবিকত উল্লেখ আছে। সিন্দবান নামৰ কিতাপখনৰ উল্লেখ আছে। বিখ্যাত সাধু কথা যোনটো মানে সাধু কথা যে আমাৰ যে সাধু কথাৰ গল্প থাকে, সাধু কথাৰ কিতাপ থাকে, সেই সাধু কথাত সিন্দবান নামৰ নাবিকত মানে বিখ্যাত সাধু কথাৰ সিন্দবান নামৰ নাবিকত উল্লেখ আছে যে মানে সেই সিন্দবান নামৰ সাধু কথাটোত উল্লেখ আছে। কি বুলি উল্লেখ আছে? কি বুলি উল্লেখ আছে আমি পঢ়োচোন চাওঁ। উল্লেখ আছে যে সিন্দবানে এইবাৰ এই দেশত উপস্থিত হৈছিল। মানে সিন্দবান নামেৰে নাবিকৰ সাধু কথাত উল্লেখ আছে শ্ৰীলংকাত এদিন সিন্দবান নামেৰে এজন লোক উপস্থিত হৈছিলে আৰু তেওঁ ইয়াৰ নাম থৈছিলে মানে শ্ৰীলংকাখনৰ নাম হৈছিলে চেৰেনদ্বীপ, যাৰ অৰ্থ হৈছে সৌভাগ্যৰ সন্ধান। এতিয়া সিন্দবান নামৰ নাবিক সাধু কথাখনত উল্লেখ আছে যে সিন্দবান নামৰ এজন নাবিক শ্ৰীলংকাত গৈ পেলাই উপস্থিত হৈছিলেগে আৰু শ্ৰীলংকাত উপস্থিত হোৱাৰ পিছত কি কৰিছিলে? শ্ৰীলংকাত উপস্থিত হোৱাৰ পাছত তেখেতে সেই শ্ৰীলংকাখনৰ নাম কি থৈছিলে? চেৰেনদ্বীপ বুলি, আৰু যাৰ অৰ্থ কি হৈছে সৌভাগ্যৰ সন্ধান। এতিয়া মই ইৰেজাৰ দি পেলাই এইখিনি মুচি দিছো। ইয়াৰ পিছৰ পেজটো আমি ডিসকাস কৰিম, ঠিক আছে? তোমালোকে যদি বুজি পোৱা নাই আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে মেম মই বুজি পোৱা নাই। এতিয়া চাবা শ্ৰীলংকা এটা দ্বীপ, বুজিছা? দ্বীপ মানে কি বাৰু? দ্বীপ মানে বুজি পাইছানে? শ্ৰীলংকা এটা দ্বীপ সাগৰৰ মাজত অৱস্থিত। এতিয়া চাবা এই দ্বীপটো বিষুৱ ৰেখাৰ বহু আঁতৰত অৱস্থিত যদিও শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয়। এতিয়া এই শ্ৰীলংকাখন মানে এই দ্বীপটো মানে কাক কৈছে বাৰু? শ্ৰীলংকাখনক কৈছে। শ্ৰীলংকাখন বিষুৱ ৰেখাৰ বহু আঁতৰত অৱস্থিত। শ্ৰীলংকাখন ক'ত অৱস্থিত? বিষুৱ ৰেখাডালৰ অলপ আঁতৰত অৱস্থিত। কিন্তু শ্ৰীলংকাৰ জলবায়ু কি হয়? ক্ৰান্তীয় হয়। এতিয়া তোমালোকে মই জলবায়ু ক্ৰান্তীয়টোতো ধুনীয়াকৈ দাগ দি গৈছো। তোমালোকে পৰীক্ষাত এনেকুৱা যদি প্ৰশ্ন আহে, এনেকুৱা প্ৰশ্ন বুলিয়ে নহয় তোমালোকৰ অসমীয়াৰ অনুচ্ছেদ যেনেকুৱাই নাহক তোমালোকে কিন্তু পেছেজটো পঢ়ি যাওঁতেনে যিসমূহ গুৰুত্বপূৰ্ণ বিষয় আছে পেন্সিলেৰে একদম সৰুকে দাগ এটা দি যাবা, তেতিয়া তোমালোকৰ উত্তৰসমূহ বিচৰাত সুবিধা হ'ব, হয়নে? এতিয়া চাবা এই দ্বীপটো বিষুৱ ৰেখাৰ বহু আঁতৰত অৱস্থিত যদিও শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয়। গোটেই বছৰ জুৰি ইয়াত বহু গৰম হয় আৰু ইয়াত গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পাৰ্থক্য একেবাৰে সামান্য। গোটেই বছৰ জুৰি ইয়াত বহুতেই গৰম হয়। ইয়াত মানে কাৰ কথা কৈছে? শ্ৰীলংকাত গোটেই বছৰ জুৰি বহুত গৰম হয়। তাত গৰম আৰু ঠাণ্ডাৰ মাজৰ কোনো পাৰ্থক্য নাই। আমাৰ এতিয়া যেনেকে জুন জুলাই আগষ্ট মাহত বহুত গৰম হয়, ঠিক তেনেকৈ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত খুব ঠাণ্ডা হয়। তাত মানে শ্ৰীলংকাত মানে সেই গৰম আৰু ঠাণ্ডাৰ মাজৰ কোনো পাৰ্থক্য নাই। মানে এনি টাইম মানে উষ্ণতাটো একেই থাকে, গোটেই 12 মাহে উষ্ণতাটো একেই থাকে বুলি কৈছে। এতিয়া চাবা বুজি পাইছা গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পাৰ্থক্য একেবাৰে সামান্য, মানে একেবাৰে সমান। মানে মৌচুমী ঋতুৰ সময়ত ইয়াত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। এতিয়া কি ঋতুৰ সময়ত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে? মৌচুমী ঋতুৰ সময়ত। আৰু সেয়েহে ইয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ। আৰু মৌচুমী ঋতুৰ সময়ত ইয়াত বহুত পৰিমাণে কি দিয়ে? বহুত পৰিমাণে বৰষুণ দিয়াৰ ফলত ইয়াৰ জলবায়ু কি হয়? ইয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ হয়। ইয়াৰ ফলস্বৰূপ ইয়াত সেউজীয়া উদ্ভিদৰ সংখ্যা অধিক আৰু দ্বীপটোৰ অধিকাংশ অঞ্চলতে জংঘল দেখিবলৈ পোৱা যায়। আৰু বৰষুণ হোৱাৰ ফলত কি হয়?
বৰষুণ হোৱাৰ ফলত এই দ্বীপটোত মানে শ্ৰীলংকাত সেউজীয়া উদ্ভিদৰ সংখ্যা অধিক দেখিবলৈ পোৱা যায় আৰু দ্বীপটোত অধিকাংশ অঞ্চলতে জংঘল দেখিবলৈ পোৱা যায় যদিও ইয়াত গৰম হয় গৰম হোৱাৰ ফলতো কিন্তু মৌচুমী ঋতুৰ সময়ত ইয়াত বহুত বৰষুণ দিয়ে আৰু বৰষুণ দিয়াৰ ফলত তাতে যথেষ্ট সেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় আৰু সেউজীয়া উদ্ভিদ দেখিবলৈ পোৱাৰ কাৰণে এই শ্ৰীলংকাখন ঘন জংঘলে আৱৰি থকা বুলি দেখিবলৈ পোৱা যায় বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে এতিয়া চাবা এই গছ-গছনিবোৰ কাটি বাট উলিয়াই ললে ইয়াৰ জংঘলৰ মাজেৰে পাৰ হোৱাটো একেবাৰে অসাধ্য এতিয়া এই গছ-গছনিবোৰ কাটি পেলাই মানে এই গছ-গছনিবোৰ কাটি পেলাই যদি বাট উলিয়াই নলয় বাট উলিয়াই ললে ইয়াৰ জংঘলৰ মাজেৰে পাৰ হোৱাটো একেবাৰে অসাধ্য হ'ব এতিয়া বহুত জংঘল শ্ৰীলংকাখন বহুত জংঘলেৰে আৱৰি আছে জংঘলে আৱৰি থকাৰ ফলত শ্ৰীলংকালৈ যাবলৈ বাটৰ একেবাৰে মানে ৰাস্তা নাই এতিয়া গছ-গছনি কিছুমান কাটি পেলাই যদি ৰাস্তা উলিয়াই লয় তেতিয়াহে কিন্তু শ্ৰীলংকালৈ সোমাই যাবলৈ বা জংঘলৰ মাজেৰে যাবলৈ সুবিধা হ'লহেঁতেন যদি এই জংঘলসমূহ আধা গছ-গছনি কাটি পেলাই বা জংঘলসমূহৰ মাজেৰে যদি বাট উলিয়াবলৈ গছ-গছনিবোৰ কাটি যদি বাট উলিয়াই নলয় তেতিয়া কি হয় বুলি কৈছে জংঘলৰ কাৰণে তালৈ যাবলৈ একদমেই সাধ্য নাই মানে কোনো ধৰণৰ বাট পথ নাই বুলি উল্লেখ কৰিছে অনুচ্ছেদটোত এতিয়া চাবা গছ-গছনি কটাটো কিন্তু ভাল নহয় গছ-গছনি কাটিব নালাগে কিন্তু তেওঁলোকৰ মাজলৈ যাতায়াত ব্যৱস্থা কৰিবলৈতো নিৰ্দিষ্ট এটা ৰাস্তা লাগিব হয়নে তাৰ মাজলৈ যাবলৈ শ্ৰীলংকালৈ যাবলৈতো নিৰ্দিষ্ট ৰাস্তা এটাৰ প্ৰয়োজন হ'ব ৰাস্তাটো উলিয়াই ললেহে তালৈ যাতায়াত পথ সুবিধা হ'ব হয় নহয় বাৰু এতিয়া তোমালোকৰ অনুচ্ছেদটো ইমানখিনিতে শেষ হৈছে অনুচ্ছেদটোত তোমালোকে কি কি গুৰুত্বপূৰ্ণ বিষয় পালা বিষুৱ ৰেখাৰ বহু আঁতৰত অৱস্থিত যদিও শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় বুজি পাইছা গোটেই বছৰ জুৰি ইয়াত বৰ গৰম হয় আৰু ইয়াত গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পাৰ্থক্য একেবাৰে সামান্য গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পাৰ্থক্য একেবাৰে একেই বুলি কোৱা হৈছে কিন্তু মৌচুমী ঋতুৰ সময়ত ইয়াত অধিক বৰষুণ দিয়ে মৌচুমী ঋতুৰ সময়ত ইয়াত বৰষুণ হোৱাৰ ফলত কি হয় ইয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ হয় আৰু যাৰ ফলস্বৰূপে সেউজীয়া উদ্ভিদৰ সংখ্যা অধিক হয় সেউজীয়া উদ্ভিদ মানে সেউজীয়া গছ-গছনিৰ সংখ্যা শ্ৰীলংকাত অধিক হয় আৰু তাৰ পিছত চাবা আৰু দ্বীপটোৰ অধিকাংশ অঞ্চলতে জংঘল দেখিবলৈ পোৱা যায় মানে দ্বীপটোৰ অধিকাংশ অঞ্চলে জংঘল মানে বুজি পাইছানে আমাৰ যেনেকে হাবি বন যে বহুত থাকে যে দেখিবলৈ পোৱা যায় আৰু এই জংঘলসমূহৰ মাজৰ গছ-গছনিবোৰ কাটি বাট উলিয়ালেহে শ্ৰীলংকালৈ যাবলৈ যাতায়াত পথ সুবিধা হয় নহলে কিন্তু সেই জংঘলৰ মাজেৰে শ্ৰীলংকালৈ গৈ পোৱাটো একদমেই অসাধ্য বুলি তেওঁলোকে উল্লেখ কৰিছে তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে এতিয়া বাৰু তোমালোকে বুজি পাইছানে নাই বাৰু আমি এতিয়া আলোচনা কৰিম তোমালোকৰ প্ৰশ্নোত্তৰ শিতানটো কেনেকৈ কৰিব লাগে মই আজি দুদিন আলোচনা কৰিলো আজি মই তোমালোকৰ পৰা জানিব বিচাৰিম তোমালোকে বুজি পাইছানে নাই তোমালোকে উত্তৰসমূহ কৰিব পাৰিছানে নাই এতিয়া চাবা দেই এই পাঠটোৰ তলৰ কোনটো বিষয়ত অন্তৰ্ভুক্ত বুলি ক'ব পাৰি এতিয়া এইটো তোমালোকৰ একদম কমন সেন্সক লৈ পেলাই তোমালোকৰ প্ৰশ্নটো আহিব তোমালোকক জুখি চাব যে তোমালোকৰ কিমান সামান্য জ্ঞান আছে যে তোমালোকে এই পাঠটো পৌৰবিজ্ঞানৰ পাঠ বুলি ক'ব পাৰিবানে নে বুৰঞ্জীৰ পাঠ বিজ্ঞানৰ পাঠ ভূগোলৰ পাঠ ইয়াত কিহৰ বিষয়ে উল্লেখ আছে বাৰু ইয়াত প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে উল্লেখ আছে ইয়াত অৱস্থিতিৰ বিষয়ে উল্লেখ আছে ইয়াত তোমালোকৰ বিষুৱ ৰেখাৰ পৰা ধৰি পেলাই মৌচুমী ঋতুৰ পৰা ধৰি পেলাই নিৰ্দিষ্ট অঞ্চল এটাৰ বিষয়ে উল্লেখ আছে আৰু তোমালোকৰ এই পাঠটোৰ উত্তৰটো কি হ'ব পাৰে বাৰু উত্তৰটো কিন্তু তোমালোকৰ অনুচ্ছেদত নাই অনুচ্ছেদত লিখা শব্দবোৰ অনুচ্ছেদত কোৱা বিষয়টোৰ ওপৰত উল্লেখ কৰি পেলাই তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰটো হ'ব উত্তৰটো কি হ'ব পাৰে বাৰু এতিয়া শ্ৰীলংকাখনক তোমালোকৰ এই অনুচ্ছেদটোত কিহৰ বিষয় হিচাপে উল্লেখ কৰা হৈছে বাৰু পৌৰবিজ্ঞানৰ জানো পৌৰবিজ্ঞানৰ নহয় তোমালোকে কমেন্ট কৰাচোন মই কমেন্ট সেকশনটো চাওঁ বুৰঞ্জীৰো নহয় হয়নে নহয় বাৰু বিজ্ঞানৰো নহয় তেতিয়াহ'লে উত্তৰটো কি হ'ব পাৰে বাৰু
উত্তৰটো তোমালোকে দি লোৱা, মই অকণমান ৰখি দিছোঁ। তোমালোকে উত্তৰটো দিয়ালৈকে মই 1 ছেকেণ্ড এটা ৰখি দিছোঁ, 2 ছেকেণ্ড এটা ৰখি দিছোঁ, ঠিক আছে? তোমালোকে উত্তৰটো কমেণ্ট কৰি জনোৱা, যিহেতু আজি আমাৰ 3 নম্বৰটো ক্লাছ। তোমালোকে 3 নম্বৰটো ক্লাছত হয়তো চাগে নিশ্চয় বুজি পাবলগীয়া হৈছে। তোমালোকে কেনেকৈ অনুচ্ছেদবোৰ কৰিবা, হয়নে নহয় বাৰু? এতিয়া চাবা, এই পাঠটো তলৰ কোনটো বিষয়ত অন্তৰ্ভুক্ত? কি কোনটো বিষয়ত অন্তৰ্ভুক্ত হ'ব পাৰে বাৰু? মই উত্তৰটো কৈ দিওঁ নেকি বাৰু? উত্তৰটো কৈ দিওঁ মই? উত্তৰটো হৈছে ভূগোল বিজ্ঞান। মানে ভূগোলৰ বিষয়বস্তুৰ ওপৰত এই পাঠটো তোমালোকৰ উল্লেখ আছে। বুজি পাইছা? কাৰণ এই পাঠটোত কি আছে বাৰু? এই পাঠটোত উল্লেখ আছে শ্ৰীলংকাৰ মাটিকালি দিশৰ পৰা বিষয়ে উল্লেখ আছে, শ্ৰীলংকাৰ বিষয়ে উল্লেখ আছে, আৰু কিহৰ বিষয়ে উল্লেখ আছে? ইয়াতে বিষুৱ ৰেখাৰ পৰা জলবায়ুৰ ওপৰত উল্লেখ আছে, পৰিৱেশৰ ওপৰত উল্লেখ আছে, আৰু কিহৰ ওপৰত উল্লেখ আছে বাৰু? তাৰ পৰিৱেশ কেনেকুৱা, তাৰ জলবায়ু কেনেকুৱা, তাত বৰষুণ হয়নে, ৰ'দ দিয়ে নে, তাত গৰম নে, ঠাণ্ডা নে, আৰু তাৰ নিৰ্দিষ্ট মাটিকালি দিশৰ পৰা পৰিসৰ কিমান। সেইকাৰণে এই পাঠটো আমি ভূগোল বিজ্ঞানৰ অন্তৰ্ভুক্ত বুলি ক'ব পাৰোঁ, ভূগোলৰ অন্তৰ্ভুক্ত বুলি ক'ব পাৰোঁ। বুজিছা? এতিয়া তোমালোকে প্ৰথমটো প্ৰশ্ন বুজি পালানে নাই বাৰু? প্ৰথমটো প্ৰশ্ন বুজি পালা। এতিয়া চাবা দ্বিতীয়টো প্ৰশ্ন, হা। দ্বিতীয়টো প্ৰশ্ন হৈছে সিন্ধবাদ নামৰ নাবিক নামৰ সাধু কথাত সিন্ধবাদে শ্ৰীলংকাক দ্বীপটোক কি নাম দিছিলে বাৰু? এতিয়া কি নাম দিছিলে বাৰু? মই তোমালোকৰ প্ৰশ্নটো কিন্তু খেলি মেলি ক'ত হ'ব জানা? তোমালোকৰ প্ৰশ্নটো খেলি মেলি ক'ত হ'ব মই এবাৰ দেখাই দিছোঁ। ইয়াতে চাবা, ইয়াত উল্লেখ আছে। ইয়াত উল্লেখ কি আছে বাৰু? এই শ্ৰীলংকাৰ দেশসকলৰ লোকসকলে এটা প্ৰাচীন নামেৰে এই দেশখনক উল্লেখ কৰিছিলে। তাৰ নাম হৈছে সোণালী দ্বীপ। তোমালোকৰ প্ৰশ্নটোত তোমালোকৰ কি আছে বাৰু? উত্তৰটো সোণালী দ্বীপ আছে, কিন্তু তোমালোকৰ উত্তৰটো সোণালী দ্বীপ নহয়, কিন্তু তোমালোকৰ খেলি মেলি এইখিনিতে লাগিব। আৰু তোমালোকৰ ইয়াৰ পিছত আছে বিখ্যাত সাধু কথা। সিন্ধবাদ নামৰ নাবিকত উল্লেখ আছে যে সিন্ধবাদে এবাৰ এই দেশত উপস্থিত হৈছিল, আৰু তেওঁ ইয়াৰ নাম থৈছিল চেৰেনদ্বীপ। চেৰেনদ্বীপ, যাৰ অৰ্থ হৈছে সৌভাগ্যৰ সন্ধান। সেইকাৰণে তোমালোকক যে মই ধুনীয়াকৈ দাগ দি যাবলৈ কৈছোঁ, তোমালোকে দাগ দি গ'লে তোমালোকৰ সুবিধা হয়। বুজিছা? যে তোমালোকৰ উত্তৰটো কি হ'ব বাৰু? চেৰেনদ্বীপ, হয়নে? সোণালী দ্বীপ নহয়, কাৰণ সোণালী দ্বীপক তেখেতলোকে প্ৰাচীন লোকসকলেহে শ্ৰীলংকাখনক সোণালী দ্বীপ বুলি উল্লেখ কৰিছিলে। কিন্তু সিন্ধবাদ নামৰ নাবিক নামৰ সাধু কথাত সিন্ধবাদে শ্ৰীলংকাৰ দ্বীপটোক কিন্তু সোণালী দ্বীপ, সৌভাগ্যৰ সন্ধান, শ্ৰীলংকা বুলি উল্লেখ কৰা নাই। তেখেতে উল্লেখ কৰিছিলে চেৰেনদ্বীপ বুলি, যাৰ অৰ্থ হৈছে সৌভাগ্যৰ সন্ধান। তোমালোকৰ উত্তৰটো কিন্তু সৌভাগ্যৰ সন্ধানো নহয়। তোমালোকে সেইকাৰণে খুব সূক্ষ্মভাৱে পাঠটো পঢ়ি চাবা। তোমালোকৰ পেছেজটো পঢ়ি চাবলৈ চেষ্টা কৰিবা, তেতিয়াহে তোমালোকৰ কি হ'ব বাৰু? পেছেজবোৰ কৰাত সুবিধা হ'ব। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। শ্ৰীলংকাৰ জলবায়ু কেনেধৰণৰ? এই কথা বুজাবলৈ পাঠটোত ব্যৱহৃত শব্দটো। শ্ৰীলংকাৰ জলবায়ু কেনেধৰণৰ বাৰু? শ্ৰীলংকাৰ জলবায়ু মৌচুমীয়, ক্ৰান্তীয়, গৰম, আৰ্দ্ৰ। এতিয়া মই প্ৰশ্নটোলৈ তোমালোকৰ পেছেজটোলৈ গৈছোঁ। ইয়াতে উল্লেখ আছে দেই। ইয়াতে উল্লেখ আছে এই দ্বীপটো বিষুৱ ৰেখাৰ বহু আঁতৰত অৱস্থিত যদিও শ্ৰীলংকাৰ জলবায়ু কিন্তু ক্ৰান্তীয় বুলি আছে। এতিয়া তোমালোকৰ প্ৰশ্নটো কি হ'ব পাৰে বাৰু? উত্তৰটো ক্ৰান্তীয়। গোটেই বছৰ জুৰি ইয়াত গৰম আৰু ইয়াত গৰম হোৱাৰ বাবে গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পাৰ্থক্য একেবাৰে সামান্য হয়।
আৰু মৌচুমী ঋতুৰ সময়ত ইয়াত যথেষ্ট পৰিমাণৰ বৰষুণ দিয়ে সেয়েহে ইয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ এতিয়া চাবা জলবায়ু গৰম আৰু আৰ্দ্ৰ হয় কিন্তু তোমালোকৰ প্ৰশ্নটোত কি সুধিছে বাৰু প্ৰশ্নটোত সুধিছে শ্ৰীলংকাৰ জলবায়ু কি হয় শ্ৰীলংকাৰ জলবায়ু বুলি তোমালোকৰ ইয়াতে কি আছে শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় বুলি আছে হয়নে তোমালোকৰ খেলিমেলি লাগিব পাৰে এইডোখৰত শ্ৰীলংকাৰ জলবায়ু ইয়াত দেখোন সেয়েহে ইয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ হয় বুলিও আছে আকৌ ওপৰত আছে শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় কিন্তু ইয়াতে তোমালোকৰ ক'ত খেলিমেলি হ'ব পাৰে ইয়াত যথেষ্ট পৰিমাণে বৰষুণ দিয়াৰ বাবে ইয়াত গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পাৰ্থক্য একেবাৰে বুজি পোৱা নাযায় আৰু মৌচুমী ঋতুৰ সময়ত ইয়াত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে বৰষুণ দিয়াৰ বাবেহে ইয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ হয় কিন্তু বৰষুণ নিদিয়ে বৰষুণ মৌচুমী ঋতুৰ সময়তহে দিয়ে কিন্তু গোটেই বছৰ জুৰি তাৰ জলবায়ু কেনেকুৱা হয় বুলি তোমালোকক ইয়াতে উল্লেখ কৰিছে শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় বুজিছা তোমালোকে খুব সূক্ষ্মভাৱে পঢ়ি পেলাই উত্তৰসমূহ কৰিব লাগিব এতিয়া চাবা তোমালোকৰ উত্তৰটো হৈছে 2 ক্ৰান্তীয় হয়নে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি কিন্তু আগতীয়াকৈ জনাব লাগিব মোক মই তেতিয়াহে গম পাম তোমালোকে বুজি পাইছা নে নাই এতিয়া ইয়াৰ পিছৰটো প্ৰশ্ন আলোচনা কৰো ইয়াত চাবা দেই শ্ৰীলংকাত সেউজীয়া গছ-গছনিৰ সংখ্যা অধিক হোৱাৰ কাৰণটো হৈছে কি হৈছে বাৰু ইয়াৰ এতিয়া তোমালোকে উত্তৰটো মোক ক'বা নেকি বাৰু শ্ৰীলংকাত সেউজীয়া গছ-গছনিৰ সংখ্যা অধিক হোৱাৰ কাৰণটো কি বাৰু বিষুৱ ৰেখাৰ একেবাৰে ওচৰত হোৱাৰ বাবে ভাৰতৰ ওচৰত অৱস্থিত বাবে গ্ৰীষ্মকাল আৰু শীতকালৰ দুয়োটাৰে প্ৰভাৱ হোৱাৰ বাবে আৰু কি কাৰণে বাৰু কোৱাচোন কি কাৰণে নে বৰষুণ আৰু তাপৰ প্ৰভাৱৰ বাবে কি কাৰণে তোমালোকে মোক কমেন্ট কৰি জনোৱাচোন কমেন্ট কৰি জনালেহে মই গম পাম এতিয়া চাবা ইয়াতে বৰষুণ আৰু বছৰ জুৰি ইয়াত বৰ গৰম হয় ইয়াতে গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পাৰ্থক্য একেবাৰে সমান হয় এই ঋতুত বৰষুণ আৰু গৰমৰ পৰিমাণ একে হয় বাবে ইয়াতে কি হয় বৰষুণ বেছি হোৱাৰ বাবে ইয়াতে কি হয় উত্তৰটো কি হ'ব এতিয়া কি হ'ব এতিয়া চাবা বৰষুণ আৰু তাপৰ প্ৰভাৱৰ বাবে ইয়াত কি হয় গছ-গছনিৰ সংখ্যা অধিক হোৱা দেখিবলৈ পোৱা যায় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আমি আলোচনা কৰো তোমালোকে বুজি পাইছানে বাৰু বুজি পাইছানে ইয়াৰ গছবোৰ নকটাকৈ বা বাট উলিয়াই নললে ইয়াৰ মাজেৰে পাৰ হোৱা একেবাৰে অসাধ্য এই বাক্যটো ইয়াৰ বুলি কাক কোৱা হৈছে এই বাক্যটোত ইয়াৰ বুলি মানে কাৰ কথা উল্লেখ কৰিছে বাৰু শ্ৰীলংকাৰ কোনবোৰ দিশৰ কথা উল্লেখ কৰিছে বাৰু কোনবোৰ ঠাইৰ কথা উল্লেখ কৰিছে বাৰু ইয়াৰ গছবোৰ নকটাকৈ বা বাট উলিয়াই নললে ইয়াৰ মাজেৰে পাৰ হোৱা একেবাৰে অসাধ্য এই বাক্যটো ইয়াৰ বুলি কাক কোৱা হৈছে গছবোৰক কোৱা হৈছে বৰষুণক কোৱা হৈছে বাট পথক কোৱা হৈছে নে জংঘলবোৰক কোৱা হৈছে এতিয়া মই পেছেজটোলৈ গৈছো পেছেজটোত কি আছে বাৰু পেছেজটোত আছে ইয়াৰ ফলস্বৰূপ ইয়াত সেউজীয়া উদ্ভিদৰ সংখ্যা অধিক আৰু দ্বীপটো অধিকাংশ অঞ্চলতে জংঘল দেখিবলৈ পোৱা যায় এই গছ-গছনিবোৰ কাটি বাট উলিয়াই নললে ইয়াৰ জংঘলৰ মাজেৰে পাৰ হোৱাটো একেবাৰে অসাধ্য বুলি কৈছে এতিয়া উত্তৰটো কি হ'ব মোক কমেন্ট কৰি জনোৱাচোন তোমালোকে উত্তৰটো কি হ'ব বাৰু 4 হ'ব জংঘল হয়নে জংঘলৰ কাৰণে ইয়াৰ মানে জংঘলবোৰৰ কথা কৈছে ইমানখিনি তোমালোকে অনুচ্ছেদ বুজি পাইছা চাগে যদি বুজি নাই পোৱা কমেন্ট সেকশনত কমেন্ট কৰিবা
নহলে তোমালোকৰ আমাৰ তলত দি থোৱা যোনটো নাম ফোনৰ নম্বৰ আছে ফোনৰ নম্বৰটোতো তোমালোকে যোগাযোগ কৰিব পাৰা ইয়াৰ পিছত আমি কি আলোচনা কৰিম বাৰু ইয়াৰ পিছত আমি আলোচনা কৰিম আমনি লাগিছে নেকি বাৰু ক্লাছ কৰি আমনি লাগিলে নহব আমি জেএনভি পৰীক্ষাত বাছনি পৰীক্ষাত ধুনীয়াকে পঢ়ি পেলাই আমি নবোদয় বাছনি পৰীক্ষাটো ভালকে দিব লাগিব নাই বাৰু আৰু নবোদয় বাছনি পৰীক্ষা ভালকে দিবৰ বাবে আমি কি কৰিব লাগিব বাৰু যথেষ্ট কষ্ট কৰিব লাগিব পঢ়িব লাগিব হয়নে নাই বাৰু এতিয়া চাবা তোমালোকৰ বিপৰীত শব্দ মানেনো কি বিপৰীত শব্দ হৈছে কোনো এটা শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দকে বিপৰীতাৰ্থক বা বিপৰীত শব্দ বুলি কোৱা হয় কোনো এটা শব্দ মানে কোনো এটা শব্দৰ বিপৰীতটো বিপৰীত মানে তাৰ উলুটাটো এতিয়া যদি মই মা বুলি মাতো মাৰ উলুটাটো কি হ'ব দেউতা মই যদি মোৰ বা বুলি মাতো বাৰ উলুটাটো কি হ'ব ভাইটি মই যদি সৰু বুলি কওঁ সৰুৰ উলুটাটো কি হ'ব সৰুৰ উলুটাটো কি হ'ব ডাঙৰ হ'ব হয়নে মই যদি এতিয়া আকাশ বুলি কওঁ আকাশৰ উলুটাটো কি হ'ব পাতাল হ'ব হয়নে মই যদি এতিয়া গৰম বুলি কওঁ গৰমৰ উলুটাটো কি হ'ব বাৰু ঠাণ্ডা হ'ব হয়নে এই এটা শব্দৰ উলুটা শব্দটোক বুজোৱাকে বিপৰীত শব্দ বুলি কোৱা হয় উলুটা মানে বুজি পাইছানে বিপৰীতটো তাৰ উলুটাটো এতিয়া মই আগফালে চাই আছো মোৰ আগফালটো আগফালে চাই আছে এতিয়া মোৰ এইটো যে মই পিছৰ ফালে যে আছো যেটো কি বুলি ক'ব মোৰ পিছফাল বুলি ক'ব মানে মই সন্মুখলৈ গৈ আছো মই যদি ইয়াৰ উলুটাটো চাওঁ উলুটাটো চালে কি হ'ব মই পিছফালে দি এনেকে এফালে কৈ পেলাই পিছফাল চাইছো আগফালৰ বিপৰীতটো পিছফাল বুজি পাইছা কোনো এটা শব্দৰ অৰ্থটো সেই শব্দটোৰ বিপৰীত শব্দ মানে উলুটা শব্দটোৰ অৰ্থ বুজোৱাকে বিপৰীত শব্দ বুলি কোৱা হয় এতিয়া আমি কিছুমান বিপৰীত শব্দ আলোচনা কৰো এতিয়া চাবা তোমালোকে কিছুমান বিপৰীত শব্দ তোমালোকে কিন্তু চাব জানিব লাগিব সৰি এতিয়া চাবা দিনৰ বিপৰীত শব্দ কি বাৰু এতিয়া আমি দিনত আছো দিনৰ বিপৰীত শব্দ কি হ'ব বাৰু ৰাতি হ'ব হয়নে এতিয়া ঠিক তেনেকৈ উখৰ বিপৰীত শব্দ কি হ'ব পাৰে বাৰু চাপৰ হ'ব পাৰে এতিয়া তোমালোকৰ ঘৰত ধৰা তোমাৰ বা দাদা তোমাতকৈ উখ আৰু তুমি দাদা আৰু বাতকৈ তুমি চাপৰ দাদা উখ তুমি চাপৰ উল্টাটো কি হ'ল বাৰু দাদা ডাঙৰ দাদা উখ আৰু তুমি সৰু তুমি চাপৰ বুজিলা এতিয়া ছুটিৰ বিপৰীত শব্দ কি হ'ব পাৰে দীঘল ছুটিৰ বিপৰীত শব্দ দীঘল প্ৰাচুৰ্য অপ্ৰাচুৰ্য চাও ব্লাৰ হৈ গ'ল দেখোন এতিয়া ছুটিৰ বিপৰীত শব্দ কি হৈছে বাৰু দীঘল হয়নে এতিয়া ছুটি বিপৰীত শব্দটো তোমালোকক বুজি পালাই চাগে দীঘল ঠিক তেনেকৈ সঁচাৰ বিপৰীত শব্দ কি বাৰু সঁচাৰ বিপৰীত শব্দ মিছা তোমালোকে বাৰু মিছা কথা কৈ পাইছা নাই বাৰু মিছা কথা কৈ পাইছা চাগে নিশ্চয় হয় নহয় বাৰু তোমালোকৰ যেতিয়া ৰাতিপুৱা আমি যে কওঁ ৰাতিপুৱা 5টা বজাত শুই উঠি পঢ়িবা জেএনভি যিখিনি কৰিবলগীয়া আছে ক্লাছসমূহ আগৰ ক্লাছখিনি আলোচনা কৰিবা তাৰপিছত তোমালোকৰ হোমৱৰ্কখিনি কৰিবা তাৰপিছত তোমালোকে স্কুললৈ যাবা স্কুলৰ পৰা আহি পেলাই অকমান শুই কি কৰিবা বাৰু তোমালোকৰ হোমৱৰ্ক কৰি পেলাই তোমালোকে নবোদয় বাছনি পৰীক্ষাৰ বাবে যিসমূহ পঢ়িবলগীয়া আছে যিসমূহ বুজি নাই পোৱা পুনৰ তোমালোকে ৰিভাইজ কৰিবা তোমালোকে যে মেম কৰিছো বুলি যে কোৱা মিছা কথা কোৱা নেকি বাৰু আমাক কেনেবাকে হয়নে নহয় বাৰু মিছা কথা কয় নেকি বাৰু আমাৰ ল'ৰা ছোৱালীকেইটাই ঠিক আছে বাৰু আমি সেইখিনি ক্লাছত আলোচনা কৰি ল'ম এতিয়া চাবা ছুটিৰ বিপৰীত শব্দ দীঘল সঁচাৰ বিপৰীত শব্দ মিছা আৰু মিছাৰ বিপৰীত শব্দ সঁচা দীঘলৰ বিপৰীত শব্দ ছুটি চাপৰৰ বিপৰীত শব্দ উখৰ ৰাতিৰ বিপৰীত শব্দ দিন এতিয়া আমি পিছলৈ গৈছো সাধুৰ বিপৰীত শব্দ হৈছে অসাধু পুৰুষৰ বিপৰীত শব্দ হৈছে মহিলা ডাঙৰৰ বিপৰীত শব্দ হৈছে সৰু স্বৰ্গৰ বিপৰীত শব্দ হৈছে মৰ্ত্য জন্মৰ বিপৰীত শব্দ হৈছে মৃত্যু এতিয়া বুজি পাইছানে বিপৰীত শব্দ মানে কি বুজা যায় তোমালোকৰ কিন্তু পেছেজ বিলাকত ধৰা
কেনেবাকে সেই জন্ম শব্দটো থকা কিবা এটা শব্দ থাকিলে ধৰা তোমালোকৰ পেছেজ বিলাকত ধৰা নিৰ্দিষ্ট কিবা এটা শব্দ আছে ধৰা জন্ম নামৰ ধৰা শব্দ এটা আছে পেছেজটোৰ ভিতৰত তোমালোকক কিন্তু তেতিয়া তোমালোকক বিপৰীত শব্দ সেই জন্ম শব্দটোৰ পৰাও সুধিব পাৰে বা ডাঙৰ শব্দটোৰ বিপৰীত শব্দ সুধি দিব পাৰে ডাঙৰ বিপৰীত শব্দ সুধি দিব পাৰে বুলি নহয় তোমালোকৰ অনুচ্ছেদসমূহৰ মাজত উল্লেখ থকা কিছুমান নিৰ্দিষ্ট শব্দৰ পৰা তোমালোকক বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ সুধিব পাৰে বা সমাৰ্থক শব্দ তোমালোকৰ পৰীক্ষাত আহিব পাৰে কিন্তু তাৰ শব্দটো তোমালোকৰ অনুচ্ছেদসমূহতে উল্লেখ থাকিব বুজিছা এতিয়া চাবা ইয়াৰ পিছৰ বিপৰীত শব্দ কেইটা চাবা পদটোৰ বিপৰীত শব্দ কি বাৰু মিত্ৰ বা বন্ধু ধনীৰ বিপৰীত শব্দ কি বাৰু দুখীয়া শিক্ষিতৰ বিপৰীত শব্দ কি বাৰু অশিক্ষিত শত্ৰু মানে বুজিছা ধনী মানেও বুজি পাইছা শিক্ষিত মানেও বুজি পাইছা যি পঢ়া শুনাত ভাল আৰু যি পঢ়া শুনাত বেয়া তাক কি কয় অশিক্ষিত বুলি কয় ঘৰচীয়া মানে গম পাইছানে তোমালোকৰ ঘৰত ঘৰচীয়া জীৱ জন্তু আছেনে নাই বাৰু ঘৰচীয়া মানে ঘৰত যে যোনবোৰ পুহো সেইসমূহ ঘৰচীয়া যোনসমূহ জংঘলত থাকে বেলেগত থাকে সেইবিলাকক বনৰীয়া বুলি কয় ঘৰচীয়াৰ বিপৰীত শব্দ বনৰীয়া বগাৰ বিপৰীত শব্দ ক'লা আৰু লাভৰ বিপৰীত শব্দ হৈছে লোকচান ইমানখিনিয়ে আছিলে তোমালোকৰ আজি বিপৰীত শব্দ আমি আলোচনা কৰিছো আৰু আমি প্ৰত্যেক দিনাই এটা অনুচ্ছেদ পঢ়িম অনুচ্ছেদৰ লগত সমাৰ্থক শব্দ বিপৰীত শব্দসমূহ আমি আলোচনা কৰি কৰি গৈ থাকিম তেতিয়া তোমালোকৰ কিছু কিছু ক্ষেত্ৰত সুবিধা হ'ব হয়নে এতিয়া চাবা তোমালোকৰ এই অনুচ্ছেদসমূহ পঢ়াৰ পিছত তোমালোকে কেনেকৈ উত্তৰসমূহ কৰিবা আমি সৰু সৰু টেকনিকসমূহ দেখাই দিছো কিন্তু তাৰ উপৰিও তোমালোকে কি কৰিব লাগিব বাৰু ধুনীয়াকৈ পঢ়িব লাগিব পঢ়াৰ পিছতো কি কৰিব লাগিব বাৰু বেছি টেনচন হৈছে নেকি বাৰু পঢ়িব লাগিব খুব পঢ়িব লাগিব মেমে দেখোন আমাক বাহিৰা কিতাপো পঢ়িবলৈ কৈছে কিন্তু ফূৰ্তি কৰি পঢ়িবা তোমালোকে যিয়ে কাম নকৰা তোমালোকে যদি আজি কিতাপখনো পঢ়া কিতাপখন পঢ়োতেনেও অকমান সময় পঢ়িবা বেছি সময় পঢ়িব নালাগে কিন্তু সেই অকমান সময়টো ফূৰ্তি কৰিবা তোমালোকৰ যদি আজৰি সময়ত গান এটা গাবলৈ মন গৈছে গান এটা গাবা তোমালোকৰ বোলে খেলিবলৈ মন গৈছে অকমান খেলা ধূলাও কৰিবা তোমালোকৰ যদি আজি নাচিবলৈ মন গৈছে অকমান নাচিবাও অকমান সময় বোলে ফোনটো চাবলৈ মন গৈছে অকমান সময় ফোনটো চাবা কিন্তু যিকণ সময় পঢ়া ভালকৈ পঢ়িবা জীৱনত প্ৰত্যেকটো কামেই কৰিবা ভাল লগা কাম প্ৰত্যেকটোৱে কৰিবা কিন্তু নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহ ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা আৰু বেছি টেনচন ল'ব নালাগে খুব সৰু সৰু বিষয়সমূহ আমি আলোচনা কৰি গৈ থাকিম তাৰ মাজেৰেই তোমালোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাব লাগিব আৰু সকলোকে জনাও যে আমাৰ 11 মে তাৰিখৰ পৰা মানে অৰ্থাৎ আজিৰ পৰা 4 দিনীয়া এটা ফ্ৰী ক্লাसेছ এভেইলেবল কৰা হৈছে যদি ইচ্ছুক ছাত্ৰ ছাত্ৰী যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এবাৰ নবোদয় বাছনি পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ম বুলি ভাবিছে তেখেতলোকে আমাৰ তলত দি থোৱা ফোন নম্বৰটোত যোগাযোগ কৰিব পাৰে আৰু আমাৰ ফ্ৰী ক্লাছটো ল'ব পাৰিব আৰু সেইবাবে আপোনালোকে আমাৰ এই নম্বৰটোত যোগাযোগ কৰাৰ উপৰিও আমাক হোৱাটছআপ যোগেও যোগাযোগ কৰিব পাৰিব আৰু JNV Guide ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু অহা কালিলৈ পিছৰ ক্লাছত পুনৰ লগ পাম JNV Guide চেনেলটো তোমালোকে চাই থাকিবা আৰু লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ